অগ্ৰাধিকাৰ ভিত্তিত চিপাঝাৰ লাগে অগপক বিধানসভা নিৰ্বাচনত চিপাঝাৰ আসনখন অগ্ৰাধিকাৰ ভিত্তিত অগপক এৰি দিয়াৰ বাবে আহ্বান দৰং অগপৰ জিন্দাবাদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 পৰিষদ জিন্দাবাদ 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 ব্যক্তিগত উদ্দেশ্যে কৈছে দৰং অগপই দলগাঁও সমষ্টিও নালাগে বুলি কোৱা নাই যদিও দৰঙৰ বিধানসভা সমষ্টিসমূহত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে বিশেষকৈ চিপাঝাৰত ইতিমধ্যে অগপৰ বুথ কমিটি গঠন প্ৰায় সম্পূৰ্ণ হৈছে চিপাঝাৰত অগপ যথেষ্ট পৰিমাণে শক্তিশালী সমষ্টিটোত 20 বছৰ কাল অগপৰ প্ৰতিনিধি আছিল যাৰ বাবে চিপাঝাৰ সমষ্টিও অগপই বিচাৰে বুলি উল্লেখ কৰে শুক্ৰবাৰে চিপাঝাৰত সমষ্টি কমিটি আঞ্চলিক কমিটিকে ধৰি সকলোবোৰ কমিটিৰে বিষয়ববীয়াসকলক লৈ অনুষ্ঠিত হয় এখন সভা চিপাঝাৰ বিধানসভা সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ যিখিনি সমষ্টি কমিটিৰ মূল বিষয়ববীয়া এই আটাইখিনি উপস্থিত আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সহায় ডেকা প্ৰমুখ্যে আমাৰ জিলাৰ আটাইখিনি বিষয়ববীয়াই প্ৰায়খিনি বিষয়ববীয়া আমি উপস্থিত আছোঁ আৰু আমাৰ পঞ্চায়তৰ যিখিনি নৱনিৰ্বাচিত সদস্য আমাৰ জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰী ডাঙৰীয়াকে ভিতৰ কৰি পঞ্চায়তৰ প্ৰতিনিধিসকলো উপস্থিত আছিল মূলগতভাৱে আজি আমি চিপাঝাৰ বিধানসভা সমষ্টিৰ সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰিছোঁ ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত পঞ্চায়তৰ সীমাবিলাক যিহেতুকে পুনৰ নিৰ্ধাৰণ হৈছিল বা সমষ্টিটোৰ এটা ডিলিমিটেশ্যন ইতিমধ্যে হৈ গৈছে সেয়ে যিখিনি আঞ্চলিক সমিতি পুনৰ গঠনৰ অলপ প্ৰয়োজন আছিল আমাৰ আঞ্চলিক সমিতিবিলাক আগৰ পৰাই আছিলে কিন্তু পুনৰ গঠনৰ কিছু প্ৰয়োজন আছিল এই পুনৰ গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা আটাইখিনি আঞ্চলিক সমিতি ইতিমধ্যে আমাৰ পুনৰ গঠন হৈ গৈছে আৰু সমসাময়িকভাৱে আমাৰ প্ৰায় 284টা ভোটগ্ৰহণ কেন্দ্ৰ বুথ কমিটি আছে এই আটাইখিনি বুথ কমিটিও আমাৰ ইতিমধ্যে গঠনৰ প্ৰক্ৰিয়াটো প্ৰায় সম্পন্ন হৈছে চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট